তই চিন্তা নকৰিবি মইতো কেতিয়া ডাক্তৰৰ ওচৰলৈ লৈ যাম মইতো চুপতে কেটা দিওঁ তই লৰালৰিকৈ গৈ কেৰেমাই বেচকে মাতি তাৰ পাছত চাবি কৰ পেটবি কলৈনো যায় নমস্কাৰ মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আহিলোঁ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত দ পথাৰলৈ এটি খুব সুন্দৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ আহিলোঁ ভাবিলোঁ সেই অনুষ্ঠানটো মই আপোনালোককো দেখুৱাম দ পথাৰৰে এজন উদীয়মান যুৱক নাম সুৰজিৎ বুঢ়াগোহাঁই তেওঁ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক প্ৰতিভা বিকাশ কৰিবৰ কাৰণে তেওঁ অহৰহ চেষ্টা অব্যাহত ৰাখিছে আজি গ্ৰীষ্মকালীন এক সাংস্কৃতিক অনুষ্ঠান দ পথাৰ হাইস্কুলৰ প্ৰেক্ষাগৃহত আয়োজন কৰিছে সেয়া মই আপোনালোকক ভাবিলোঁ অকণমান দেখুৱাম নিশ্চয় আপোনালোকৰ ভিডিঅ' চাই আপ্লুত হ'ব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ পেজটো ফ'ল' কৰা নাই অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰি মোক আগুৱাই নিয়াত সহায় কৰিব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আমি কণ কণ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰোঁ বৰকৈ মনত পৰে কিবা খাইছে কিবা কষ্টৰ কাম কৰিছে হ'ব দুখাইছৰে ভালে কুশলে ৰাখিলে হয় আৰু তই পিছে এতিয়া কল কৰিছা ময়ো ঘৰত বাকী বন্ধ কৰিম ভিতৰলৈকে আহা মমি দেখো ভিতৰলৈকে আহা ভাল লাগে বৰ্তমান ভালেই ভাবিলো আপোনালোকৰ ঘৰত পাতে কাম ভাল কৰিলে আপুনি তোমালোকৰ দৰে শিক্ষিত ছোৱালী আমাৰ বাবে বহুত গৰ্বৰ কথা পিছে আমাৰ এইজনীয়েহে পঢ়া শুনা একেবাৰে মন কাণ নিদিয়ে তুমি যদি এতিয়াৰ পৰা ভালকৈ পঢ়া শুনা নকৰা পাছত বৰ অসুবিধা পাবা আজিকালি শিক্ষা দীক্ষাৰে শিক্ষিত হৈ নিজে স্বাৱলম্বী হ'বলৈ যত্ন কৰিব লাগিব এইফালে আহাচোন এইজনী আমাৰ গুড গাৰ্ল হৈছে আৰু সিহঁতৰ খোৱা মানে মৰুভূমিত দেখিলা পানী ঢলা একে কথা এখন কাণেৰে শুনিব আনখন কাণে হল হলাই উলিয়াই যায় খুন্দা মাৰি দিম দাঁত কেইটা ওলাই মাৰক জোকাৰি নলবি নাপায় মাক যদিও ক'ব নাপায় কিনো কৰি আছা মাৰ যে তোমাৰ ওপৰত ইমান খং উঠি আছে কি কম তোমাক ৰাতিপুৱাৰ পৰা পঢ়াৰ পতো হোৱা নাই অকল খেলা কি যে হ'ব চিন্তা নকৰিব খুৰী আচলতে ইহঁতক আমি তেওঁলোকৰ আত্মবিশ্বাসেৰে পঢ়িবলৈ দিব লাগিব ইহঁতক যন্ত্ৰৰ দৰে মুখস্থ বিদ্যালয় নালাগে দেখিলা না তুমিহে মোক খং কৰি থাকা
মমি ধুনীয়াকৈ চাহ খালে থকা মহিলা মহিলা ও তাদের কারণে ওর ধুনিয়া হিসেবে চাকরি চাবি চাবি মমি কৰিব আহিলে আকৌ ঘৰৰ কাম সকলো ময়ে কাম ছোৱালীজনী নাই সকলো খেলাৰহে ধান্দা ৰাম ৰাম কি যে হ'ব আৰু ঘৰ ইফালে বাপেকেও ঘৰ মোক পাহৰিলে অতি সুন্দৰ এখনি একাংকিকা নাটক মই নাটকখন আপোনালোকক পৰৱৰ্তী এটা ভিডিঅ'ত সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম আৰু নাটকখনৰ নাট্যকাৰ পৰিচালনা দায়িত্বত থকা আমাৰ সকলোৱে মৰমৰ সুৰজিৎ বুঢ়াগোহাঁই ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আহক আমি পৰৱৰ্তী অনুষ্ঠান উপভোগ কৰোঁ ইতিমধ্যে অনুষ্ঠান সমাপ্ত হৈছে চাওক এইসকল ছাত্ৰ ছাত্ৰীয়ে কিছু সময় পূৰ্বে খুব সুন্দৰ অনুষ্ঠান কৰি গ'ল মই এই মুহূৰ্তত মই তেওঁলোকৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ প্ৰথমতে মই তোমাৰ কাষলৈ আহিলোঁ তোমাৰ নাম মোৰ নাম শ্ৰীমতী কুঁহি শইকীয়া হয় আজি অনুষ্ঠানত খুব সুন্দৰ তুমি এটি গীত গালা অনুষ্ঠানত তোমাৰ অংশগ্ৰহণ কৰি কেনেকুৱা লাগিলে খুব ভালেই লাগিছে আমি আজি এসপ্তাহ ধৰি প্ৰেক্টিছ কৰি আছোঁ আৰু আজি শেষত ভাল লাগিছে হয় ঠিক আছে তোমাৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰি এইফালেও আছে মই দেখুৱাইছোঁ এওঁ খুব ধুনীয়া এখন নাটকত মাকৰ চৰিত্ৰ অভিনয় কৰিছিলে তেনেধৰণে ইয়াতে অভিনয় কৰা শিল্পীসকল আছে তেওঁলোকে খুব সুন্দৰকৈ নিখুঁতকৈ আচলতে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে মই সকলোকে দেখুৱাইছোঁ আপোনালোকক চাওক আৰু এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে অনাগত দিনত নিশ্চয় এখন মঞ্চ পাব আৰু সেই মঞ্চখন দিয়াৰ আপোনাৰ মোৰ সকলোৱে কৰ্তব্য এই ছাত্ৰ ছাত্ৰীসকলক এখন মঞ্চৰ ক্ষুদ্ৰ এখন মঞ্চ দিয়াৰ যি প্ৰয়াস কৰিছে প্ৰয়াসৰ আঁৰত থকা ব্যক্তিজনৰ কাষলৈ মই এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছোঁ এয়া সুৰজিৎ বুঢ়াগোহাঁই হয় জানিব বিচাৰিম এনেকুৱা ধৰণৰ এটা ব্যতিক্ৰমী চিন্তা আপোনাৰ মনলৈ কেনেকৈ আহিল আৰু ভৱিষ্যতে কেনেধৰণৰ আপুনি পৰিকল্পনা কৰিছে ছাত্ৰ ছাত্ৰীসকলক লৈ আচলতে কি মই কেতিয়াবা গাঁৱে ভূঞে ঘূৰি ফুৰোঁতে কেতিয়াবা ল'ৰা ছোৱালীবিলাক বিনা কামত কেতিয়াবা সৰু সৰু ল'ৰা ছোৱালীবিলাক ঘূৰি ফুৰা দেখিলে মনটো খুব বেয়া লাগে তেতিয়া ভাবোঁ ইহঁতৰ মাজতো কিছুমান প্ৰতিভা আছে এই প্ৰতিভাবিলাক আমি আচলতে কিছু সংখ্যক নিস্বাৰ্থভাৱে মানুহ আগবাঢ়ি আহি তেওঁলোকক আগুৱাই নিব লাগে সেয়েহে ময়ো ঠিক তেনেদৰে চিন্তাধাৰা এটা লৈ এই গ্ৰীষ্মকালীন দিনকেইটা তেওঁলোকে অবাবতে সময় নষ্ট নকৰি তেওঁলোকে কিবা এটা শিকক তেওঁলোকে প্ৰতিভা বিকাশত সহায় হওক 10 জনে জানক তেওঁলোকে কি কৰিব পাৰে কি কৰিব নোৱাৰে সেয়েহে এনেকুৱা চিন্তাধাৰা এটা লৈ এই গ্ৰীষ্মকালীন এই শেষৰ দিনকেইটা এসপ্তাহ দিন ধৰি তেওঁলোকক যি পাৰোঁ তেওঁলোকক শিকাইছিলোঁ তেওঁলোকে জনা নজনাৰ মাজেৰে তেওঁলোকক হাৰমনিয়ামখন বোলাবলৈ দিছিলোঁ তেওঁলোকক জনা নজনাৰ মাজেৰে তেওঁলোকক গান গাবলৈ দিছিলোঁ সকলোখিনি মই অলপ দিয়া পৰামৰ্শ দি তেওঁলোকক কিছু স্বাধীনতাও দিছিলোঁ তোমালোকে উৎসাহিত তোমালোকে নিজে কৰা তোমালোকে নিজৰ মাজৰ পৰা এইখিনি আগবাঢ়ি আহা তোমালোকে কেতিয়াও নাভাবিবা যে আমি নোৱাৰিম বা আমি কৰিব নোৱাৰিম বা নহ'ব নেকি এইখিনিকে মই তেওঁলোকক কৈছিলোঁ আৰু তেনেকৈ তেওঁলোকে মোক সহযোগিতাও কৰিছিলে সেই চেগতে মই তেওঁলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ইয়াত মই আজি এই অভিভাৱক আৰু অভিভাৱিকাসকলকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ হয় এয়া আছিল সুৰজিৎ বুঢ়াগোহাঁই তেওঁ যথেষ্ট কষ্ট স্বীকাৰ কৰি এই উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ অহৰহ প্ৰচেষ্টা হাতত লৈছে আৰু এজন স্থানীয় ব্যক্তি আছে মই আপোনাৰ কাষলৈ আহিছোঁ আজি খুব সুন্দৰ এটি অনুষ্ঠান ইতিমধ্যে হৈ গ'ল কি ক'ব হয় অনুষ্ঠানটি মই উপস্থিত থাকি সম্পূৰ্ণ
চাই খুবেই মনটো ভাল লাগিলে আৰু বিশেষকৈ সুৰজিৎ গোহাঁই যিয়ে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক সুপ্ত হৈ থকা প্ৰতিভা যি ধৰণে উলিয়াই আনিলে তাৰ বাবে তেওঁ নথৈ ধন্যবাদৰ পাত্ৰ আৰু বিশেষকৈ সুপ্ত হৈ থকা ছাত্ৰ ছাত্ৰীসকলে বিকাশৰ কাৰণে যি মঞ্চ এটি ইয়াতে পালে সেই মঞ্চটি আচলতে তৈয়াৰ কৰি দিয়াৰ কাৰণে তেওঁ খুবেই ধন্যবাদৰ পাত্ৰ আৰু মই এটা কথাই ক'ম যে ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ তাৰমানে আমাৰ অঞ্চলটোত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে সকলোখিনি ওলাই অহা নাই আৰু অভিভাৱকসকলে মই ভাবিছোঁ যে বিশেষ এটা গুৰুত্ব দিয়া নাই গতিকে অভিভাৱকসকলে গুৰুত্ব দিয়ক অদূৰ ভৱিষ্যতে যাতে সুপ্ত হৈ থকা প্ৰতিভা যিসকল ছাত্ৰ ছাত্ৰীৰ মাজত আছে তেওঁলোকে যাতে ইয়াতে আহি পেলাই বিকাশ কৰাৰ সুবিধা লয় হয় ধন্যবাদ বহুখিনি গুৰুত্বপূৰ্ণ কথাই ক'লে মই আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় খুব সুন্দৰ এটি অনুষ্ঠান নিশ্চিতভাৱে আপোনালোকো দেখিলে যথেষ্ট ভাল লাগিল মই আশা কৰিম অনাগত দিনত এই কণ ছাত্ৰ ছাত্ৰীসকলে আগুৱাই যাওক তেওঁলোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যত মই কামনা কৰিলোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ